নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুন মাহত বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলত 4টা ৰাশিৰ ওপৰত পৰিব পুনৰ শুভ দৃষ্টি। গতিকে এই বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে কোন 4টা ৰাশিৰ বাবে বিশেষ ভাল খবৰ লৈ আহিছে, কি ভাল খবৰ আহি আছে সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ পূৰ্বতে জনাই দিছোঁ, বুধ গ্ৰহ হৈছে অতি সোনকালে ৰাশি পৰিৱৰ্তন কৰা গ্ৰহসমূহৰ ভিতৰত অন্যতম গ্ৰহ। বুধ গ্ৰহৰ প্ৰভাৱো সেইমতে অতি সোনকালে পৰে। গতিকে যেতিয়া বুধ গ্ৰহ শুভ অৱস্থাত আছে তেতিয়াই সেই মাহটোত ব্যক্তিসকলৰ ওপৰত অথবা ৰাশিসমূহৰ ওপৰত সোনকালে প্ৰভাৱবোৰ পৰে। গতিকে এই জুন মাহৰ 10 তাৰিখৰ পৰা 28 জুনলৈকে কোনটো ৰাশিৰ বাবে কেনেধৰণৰ ফলাফল থাকিব, যিহেতু মিথুন ৰাশিত এইকেইটা দিন বুধ গ্ৰহ স্বগৃহী হৈ অৱস্থান কৰিব, যাৰ প্ৰভাৱ অত্যন্ত শক্তিশালী হ'ব। গতিকে মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ 12টা ৰাশিৰ ওপৰত কেনেধৰণৰ ফলাফল এই মাহটোত থাকিব সেই বিষয়ে জনাইছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই মাহটোত বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা 3য় স্থানত থাকিব। 3য় স্থানত বুধ গ্ৰহৰ অৱস্থান অকণমান মধ্যম, কিয়নো 3য় স্থানত অৱস্থানে এওঁলোকৰ কাম কৰিবলৈ ইচ্ছা অকণমান কমাব, এলাহ ভাৱ বৃদ্ধি কৰা এইকেইটা দিনত দেখা পোৱা যাব। কিন্তু আপোনাৰ ভাগ্যৰ উদয় হ'ব। আপুনি যদি কৰ্ম কৰে তেতিয়াহ'লে কৰ্মৰ দ্বাৰা নিজৰ ভাগ্য পৰিৱৰ্তন কৰিব পাৰিব। অত্যন্ত শুভ প্ৰভাৱ আপোনাৰ ভাগ্যস্থানত থাকিব। আকস্মিকভাৱে এই মাহটোত বুধ গ্ৰহৰ শুভ দৃষ্টিত আপোনাৰ কামবোৰ হৈ পৰিব। গতিকে নোহোৱা কামবোৰো এই মাহটোত বুধ গ্ৰহৰ শুভ দৃষ্টিৰ ফলত আপোনাৰ হৈ উঠিব। কিন্তু অকণমান স্কিনৰ প্ৰব্লেমে মাজে সময়ে দেখা দিব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী সকলো দিশত আপোনাৰ বাবে শুভ প্ৰভাৱ এই মাহটোত পৰি থাকিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ এই মাহত বুধ গ্ৰহ স্বগৃহী হৈ আপোনাৰ ধনস্থানত থাকিব। ধনস্থানত বুধ গ্ৰহৰ অৱস্থানে আপোনাৰ আৰ্থিক স্থিতিত সবলতা আনিব। আপোনাৰ হাতত ধন টকা পইচাৰ আগমন হ'ব। আপোনাৰ বিশেষকৈ কথা বতৰাত প্ৰভুত্বতা আহিব। গতিকে আপুনি কোৱা কথাবোৰ সকলোৱে এই মাহটোত মানি চলিব। আপোনাৰ বাক্যত বুধৰ অৱস্থানে বিশেষকৈ সকলো কথাত মধুৰতা আনিব। লগতে অষ্টমত পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে অকণমান হয়তো স্কিনৰ প্ৰব্লেম নতুবা সৰু সুৰা স্বাস্থ্যজনিত প্ৰব্লেম মাজে সময়ে দেখা দিব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও বুদ্ধিমত্তা এইকেইটা দিনত বুধ গ্ৰহৰ প্ৰভাৱত যথেষ্ট বুদ্ধিমত্তা শিক্ষাত বাঢ়িব। গতিকে লক্ষ্য কৰিলে শিক্ষা আৰু ধনস্থানত পূৰ্ণ দৃষ্টিয়ে এওঁলোকৰ এইকেইটা দিনত বুধ গ্ৰহৰ শুভ প্ৰভাৱ সেই দুটা ক্ষেত্ৰত লাভ কৰিব। একেদৰে মিথুন ৰাশিৰ ব্যক্তিসকলৰ এইকেইটা দিনত বুধ গ্ৰহ আপোনাৰ ৰাশিৰ ওপৰত অৱস্থান কৰিব। ৰাশিৰ ওপৰত অৱস্থানে আপোনাৰ যিহেতু ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ, এইকেইটা দিনত আপোনাৰ সকলো প্ৰকাৰে শুভ ফল বুধ গ্ৰহই প্ৰদান কৰিব। কিয়নো আপোনাৰ দৈহিক সৌন্দৰ্যতা বাঢ়িব, কথা বতৰাত মধুৰতা আহিব। আপুনি কোৱা কথাবোৰৰ মূল্য সকলোতে থাকিব। আৰু ব্যৱসায়ৰ স্থানত পূৰ্ণ দৃষ্টিয়ে আপোনাৰ ব্যৱসায় বাণিজ্যত এইকেইটা দিনত লাভালাভৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। পত্নীৰ সৈতেও সম্বন্ধ সুন্দৰ হৈ পৰিব। পত্নীৰ শুভ কামবোৰ এই মাহত হৈ উঠিব। ঘৰত নতুন নতুন সম্পত্তিৰ আগমনৰ সম্ভাৱনাও এই মাহত দেখা গৈছে। গতিকে বুধ গ্ৰহৰ শুভ প্ৰভাৱত আপোনাৰ এই মাহটোত নতুন সম্পত্তিৰ আগমন হ'ব। বন্ধু বান্ধৱৰ সৈতেও সম্বন্ধত মধুৰতা আহিব। বিগত মাহত যদি সিমান শুভ নাছিল, এই মাহটোত কিছু শুভ হৈ পৰিব। যিহেতু আপোনাৰ ৰাশিৰ ওপৰত মহাপুৰুষ যোগৰ সৃষ্টি হৈ গৈছে বুধ গ্ৰহৰ প্ৰভাৱত। বুধ গ্ৰহৰ অৱস্থানে পঞ্চ মহাপুৰুষ যোগৰ অন্যতম মহাপুৰুষ যোগ ভদ্ৰ নামৰ মহাপুৰুষ যোগৰ সৃষ্টি কৰিব। গতিকে এইকেইটা দিন লক্ষ্য কৰিলে আপোনাৰ বাবে অত্যন্ত শুভ আৰু লাভপ্ৰদায়ক হৈ পৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এইকেইটা দিনত আপোনাৰ ৰাশিৰ পৰা খৰচৰ স্থানত বুধ গ্ৰহৰ অৱস্থানে খৰচ অকণমান আপোনাৰ বৃদ্ধি কৰিব। যদি আপোনাৰ ভাতৃ ভগ্নী আছে তেওঁলোকৰ সৈতে হয়তো খৰচ এই মাহটোত হ'ব পাৰে। ব্যৱসায় যদি কৰি আছে ব্যৱসায়তো খৰচৰ মাত্ৰা এই মাহত বৃদ্ধি পাব। কিন্তু আপোনাৰ ঘৰত থকাৰ ইচ্ছা অকণমান কম হ'ব। ক'ৰবাত ঘূৰিব ফুৰিব ইচ্ছা যাব। এই মাহটোত অৱশ্যে সৰু সুৰা ক্ষেত্ৰত আপুনি নিজৰ স্বাস্থ্যৰ বাবে খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে।
কিন্তু ভাতৃ ভগ্নীৰ ভাল খবৰ এই মাহটোত অহাৰ সম্ভাৱনা প্ৰবল আছে। গতিকে লক্ষ্য কৰিলে অকণমান বুধ গ্ৰহৰ শুভ দৃষ্টি কমকৈ থাকিব। তথাপি আপুনি বুধবাৰৰ দিনটো পালন কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ মাহটো আৰু অকণমান শুভ হৈ পৰিব। বুধবাৰৰ দিনটোত যদি আপুনি সেউজীয়া কাপোৰ পৰিধান কৰে তেতিয়াহ'লে কিছু শুভ দৃষ্টি আপোনাৰ ওপৰতো থাকিব আৰু মাহটো আৰু অকণমান শুভ হৈ পৰিব। একেদৰে সিংহ ৰাশি ব্যক্তিসকলৰ বাবে একেটা দিনত বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত থাকিব। একাদশত বুধ গ্ৰহ স্বগৃহী হৈ অৱস্থান কৰাৰ বাবে আপোনাৰ বিভিন্ন পথৰ পৰা ধনৰ আগমন হ'ব। ধন আপুনি বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা উপাৰ্জন কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত লাভালাভ হ'ব, কৰ্মত উন্নতি হ'ব। পঢ়া শুনা যদি কৰি আছে তেতিয়াহ'লে পঢ়া শুনাত শিক্ষাত বিশেষকৈ বুদ্ধিমত্তা প্ৰখৰ হ'ব। প্ৰেমতো এওঁলোকৰ মধুৰতা আহিব আৰু বিশেষকৈ মনৰ আশা পূৰ্ণ হোৱাৰ সম্ভাৱনা এই মাহত দেখা গৈছে। বুধ গ্ৰহৰ শুভ দৃষ্টি এওঁলোকৰ মনৰ আশাবোৰ পূৰণ কৰি তুলিব। ধনস্থানত পূৰ্ণ দৃষ্টিয়ে কথা বতৰাত মধুৰতা আনিব। ধন টকা পইচা হাতত কিছু একেটা দিনত থাকিব। গতিকে আৰ্থিক ক্ষেত্ৰত বিশেষ শুভ দৃষ্টি এই মাহটোত থকাৰ বাবে বুধ গ্ৰহৰ শুভ প্ৰভাৱ সম্পূৰ্ণ এওঁলোকে 28 জুনলৈকে লাভ কৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে একেটা দিনত বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা কৰ্মস্থানত থাকিব। কৰ্মস্থানত বুধ গ্ৰহ অৱস্থান কৰাটো অত্যন্ত শুভদায়ক আৰু যিহেতু আপোনাৰ ৰাশিৰ পৰা দশমত স্বগৃহী হৈ আছে, যাৰ বাবে এক পঞ্চ মহাপুৰুষৰ ভিতৰত অন্যতম মহাপুৰুষ যোগ ভদ্ৰ নামৰ মহাপুৰুষ যোগৰ সৃষ্টি কৰি আপোনাৰ ৰাশিৰ ওপৰত এইকেইটা দিনত বিশেষ শুভ ফল প্ৰদান কৰিব। গতিকে কৰ্মত উন্নতি হ'ব, আপুনি পিতৃৰ উন্নতি এইকেইটা দিনত দেখা পাব। লগতে ধন সম্পত্তিত পূৰ্ণ দৃষ্টি বুধ গ্ৰহৰ থকাৰ বাবে এইকেইটা দিনত নতুন নতুন সম্পত্তি আপোনাৰ ঘৰলৈ আগমন হ'ব আৰু বন্ধু বান্ধৱৰ সৈতেও এইকেইটা দিনত সম্বন্ধত মধুৰতা আহিব। নতুন নতুন বন্ধুৰ সৈতে চিনাকি হ'ব পাৰিব। আপোনাৰ যিহেতু ৰাশিৰ অধিপতি হৈ কৰ্মস্থানত আছে, গতিকে কৰ্ম কৰাৰ ইচ্ছা এইকেইটা দিনত প্ৰবল বাঢ়িব। গতিকে যিকোনো প্ৰকাৰে এওঁলোকে কৰ্ম কৰিব বিচৰা দেখা যাব। লক্ষ্য কৰিলে বুধ গ্ৰহৰ শুভ দৃষ্টি সম্পূৰ্ণ 28 জুনলৈকে এওঁলোকে লাভ কৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ এইকেইটা দিনত আপোনাৰ ৰাশিৰ পৰা নৱম স্থানত বুধ গ্ৰহৰ অৱস্থানে আপোনাৰ ভাগ্যত উন্নতি কৰাব। নৱমত বুধ গ্ৰহ কাৰক হৈ পৰে আৰু যিহেতু নৱমৰ পৰা তৃতীয় স্থানত পূৰ্ণ দৃষ্টি থাকিব, যাৰ ফলত আপোনাৰ কষ্ট অকণমান বাঢ়িব, কিন্তু যিমানেই কষ্ট কৰিব সিমানেই আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হ'ব। আকস্মিক কিবা খা খবৰ আপোনাৰ মাজলৈ এইকেইটা দিনত অহাৰ সম্ভাৱনা প্ৰবল আছে। হয়তো সৰু সুৰা ভ্ৰমণ যাত্ৰাও এইকেইটা দিনত হ'ব পাৰে। মাতৃপক্ষৰ কিবা ভাল খবৰ লাভ কৰিব। মাতৃৰ পৰা আপোনাৰ এইকেইটা দিনত শুভ কিছু লাভালাভৰ যোগ দেখা পোৱা গৈছে। কিন্তু যিমান পাৰে আপুনি বুধবাৰৰ দিনটোত সেউজীয়া কাপোৰ পৰিধান কৰাৰ চেষ্টা কৰিব আৰু অকণমান আপুনি শুভ ফলাফল এইকেইটা দিনত লাভ কৰিব। বিশেষকৈ 28 জুনলৈকে এই শুভ দৃষ্টি আপোনাৰ ওপৰত পৰি থকা দেখা যাব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এইকেইটা দিনত বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত থাকিব। অষ্টমত বুধ গ্ৰহৰ অৱস্থান কৰাটো স্বাস্থ্যৰ ফালৰ পৰা অকণমান মধ্যম, কিন্তু ধন টকা পইচাৰ ফালৰ পৰা অতি শুভ, কিয়নো ধনস্থানত পূৰ্ণ দৃষ্টি থাকিব, যাৰ ফলত আপোনাৰ ধন টকা পইচাৰ আগমন হ'ব, হাতত কিছু থাকিব। কথা বতৰাত মধুৰতা আহিব। আপুনি কোৱা কথাবোৰ এইকেইটা দিনত সকলোৱে মানি চলিব, গুৰুত্ব দিয়াও দেখা যাব। উপাৰ্জনৰ স্থানৰ অধিপতি দৃষ্টি ধনস্থানত থকাৰ বাবে উপাৰ্জনো বৃদ্ধি পাব। উপাৰ্জন বিভিন্ন পথৰ পৰা উপাৰ্জনৰ মাত্ৰা বাঢ়িব। বিশেষকৈ ব্যৱসায়ৰ হৈ উপাৰ্জন এইকেইটা দিনত বৃদ্ধি পাব। অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব। সৰু সুৰা স্কিনৰ প্ৰব্লেম আহিব পাৰে, গতিকে যত্ন ৰাখিলে নিশ্চয় এইকেইটা দিন শুভ হৈ পৰিব। যিমান পাৰে আপুনি বুধবাৰৰ দিনা সেউজীয়া কাপোৰ পৰিধান কৰাৰ চেষ্টা কৰিব। বুধবাৰে মাছ মাংস নাখাব। তেনে কৰিলে আৰু অকণমান শুভ ফল আপুনি লাভ কৰিব। বিশেষকৈ 28 জুনলৈকে এনেধৰণৰ প্ৰভাৱ আপোনাৰ ওপৰত থকা দেখা যাব। ধনুৰাশি ব্যক্তিসকলৰ এইকেইটা দিনত বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত থাকিব। সপ্তম স্থানত স্বগৃহী হৈ বুধ গ্ৰহৰ অৱস্থানে ব্যৱসায়ত বিশেষ শুভ ফল দিব। ব্যৱসায় বাণিজ্যত উন্নতি হ'ব। ব্যৱসায়ত নতুন নতুন লাভালাভ আপুনি লাভ কৰিব আৰু যিহেতু কৰ্মৰ প্ৰতি সপ্তমত
অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ কাম বনৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু পত্নীৰ সৈতে সম্বন্ধত মধুৰতা আহিব। বিগত মাহত যদি মতভেদ চলি আছিল, এই মাহত সকলো মতভেদ দূৰ হ'ব। আপোনাৰ ব্যক্তিত্বত কিছু শিশুসুলভ স্বভাৱ যদিও আহিব, তথাপি আপোনাক আজি এই মাহটোত বিশেষকৈ 28 জুনলৈকে সকলো ব্যক্তিয়ে মৰম চেনেহ কৰা দেখা যাব। শিশুসুলভ স্বভাৱ অকণমান আপোনাৰ আহিব পাৰে, যিহেতু পঞ্চ মহাপুৰুষৰ ভিতৰত ভদ্ৰ নামৰ মহাপুৰুষ যোগ আপোনাৰ ৰাশিৰ পৰা সপ্তমত সৃষ্টি হৈছে। গতিকে আপোনাৰ ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা, সাংসাৰিক ক্ষেত্ৰৰ ফালৰ পৰা, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা এই মাহটো বুধ গ্ৰহৰ শুভ দৃষ্টি যথেষ্ট পৰিমাণে থাকিব। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ একেটা দিনত বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত থাকিব। ষষ্ঠ স্থানত অৱস্থান কৰি খৰচৰ স্থানত দৃষ্টি দিয়াৰ বাবে খৰচ একেটা দিনত বাঢ়িব। বিভিন্ন ক্ষেত্ৰত খৰচৰ মাত্ৰা দেখা গৈছে। আপোনাৰ স্বাস্থ্যজনিত ক্ষেত্ৰতো হয়তো এই মাহত খৰচ হ'ব পাৰে, কিন্তু সৰু সুৰা ভ্ৰমণ, সৰু সুৰা যাত্ৰাৰ যোগ দেখা গৈছে। ব্যৱসায়ৰ হৈ এই মাহটোত আপুনি যাত্ৰা মাজে সময়ে কৰিব লাগিব। ব্যৱসায়ত যাত্ৰাৰ যোগ দেখা গৈছে। আকস্মিক কিবা খবৰো এই মাহটোত লাভ কৰিব, যিহেতু ষষ্ঠত থাকিও স্বগৃহী হৈ আছে, যাৰ বাবে আপোনাৰ এই মাহটোত হঠাৎ কামবোৰ হৈ উঠিব, শত্ৰুবোৰ নোহোৱা হ'ব, আপোনাৰ মনৰ আশাবোৰ পূৰ্ণ হ'ব। গতিকে মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে যদিও অকণমান মধ্যম, তথাপি মাহটো শুভ হৈ পৰিব। যদি আপুনি বুধবাৰৰ দিনা সেউজীয়া বৰণৰ কাপোৰ পৰিধান কৰে, বুধবাৰৰ দিনটোত মাছ মাংস খোৱাৰ পৰা দূৰত থাকে, তেনে কৰিলে আৰু অকণমান শুভ ফল লাভ কৰিব। বিশেষকৈ 28 জুনৰ পিছত যি অশুভ প্ৰভাৱ আছে, সেই অশুভ প্ৰভাৱবোৰ অৱশ্যে নোহোৱা হৈ পৰিব। একেদৰে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ একেটা দিনত বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত থাকিব। পঞ্চমত বুধ গ্ৰহৰ কিছু প্ৰভাৱ শক্তিশালী, কিয়নো পঞ্চম স্থান হৈছে শিক্ষাৰ স্থান, যাৰ বাবে বুদ্ধিমত্তা শিক্ষা ক্ষেত্ৰত এই মাহত আপোনাৰ বৃদ্ধি পাব। যদি পঢ়া শুনা কৰি আছে, পঢ়াত বুদ্ধিমত্তা বাঢ়িব। একাদশত পূৰ্ণ দৃষ্টি থকাৰ বাবে উপাৰ্জনৰ মাত্ৰাও বাঢ়িব। বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা উপাৰ্জন বাঢ়িব। মনৰ আশাবোৰো পূৰ্ণ হ'ব। বুধ গ্ৰহৰ শুভ দৃষ্টি এওঁলোকৰ মনৰ আশাবোৰ এইকেইটা দিনত পূৰ্ণ কৰি তোলা দেখা যাব। প্ৰেমতো মধুৰতা আহিব। প্ৰেম স্থানত শুভ প্ৰভাৱে এইকেইটা দিনত প্ৰেমত মধুৰতা আনিব। অৱশ্যে অকণমান শিশুসুলভ স্বভাৱৰ ব্যক্তিত্ব প্ৰেমৰ ক্ষেত্ৰত আহিব। বাকী সকলো দিশত শুভ। কুম্ভ ৰাশিৰ বাবে 28 জুনলৈকে এনেধৰণৰ শুভ সংযোগ বুধ গ্ৰহৰ প্ৰভাৱত তেওঁলোকে লাভ কৰিব। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এইকেইটা দিন বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত থাকিব। চতুৰ্থ স্থানত যিহেতু পঞ্চ মহাপুৰুষ যুগৰ অন্যতম যুগ ভদ্ৰ নামৰ মহাপুৰুষ যুগৰ সৃষ্টি কৰিছে, গতিকে চতুৰ্থত এই মহাসংযোগে আপোনাৰ ভূমি সম্পত্তি বৃদ্ধিৰ যোগ এইকেইটা দিনত দেখা দিব। গতিকে বুধ গ্ৰহৰ প্ৰভাৱে আপোনাৰ ঘৰুৱা সম্পত্তি বৃদ্ধি কৰিব। কৰ্মত পূৰ্ণ দৃষ্টি আপোনাৰ কাম বন কৰাৰ প্ৰতি আগ্ৰহ ধাউতি বঢ়াব। কামত এওঁলোকৰ শুভ ফল লাভ কৰিব। ব্যৱসায় বাণিজ্যৰ পৰা এওঁলোকৰ কৰ্মত লাভালাভ হোৱা দেখা যাব। আৰু নতুন বন্ধুৰ সৈতে এই মাহত সম্বন্ধ গঢ়ি উঠিব। নতুন ভাল বন্ধু এই মাহত লাভ কৰিব। গতিকে লক্ষ্য কৰিলে মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই 28 জুনলৈকে বিশেষ শুভ সংযোগে এওঁলোকক এইকেইটা দিশত শুভ ফল প্ৰদান কৰা দেখা যাব। গতিকে আশা কৰিছোঁ প্ৰত্যেকটো ৰাশিৰ বাবে যেন শুভ আৰু মংগলময় হৈ পৰক, সম্পূৰ্ণ মাহটো শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।